মহাবিদ্যালয়ৰ ক্ষেত্ৰত আজি আপোনালোক বহুতে উল্লেখ কৰিছে যে আমাৰ কমাৰ্চ ষ্ট্ৰীমটো হোৱা নাই। আমাৰ বিদ্যালয়খন প্ৰভিন্সিয়েলাইজ, মহাবিদ্যালয়খন প্ৰভিন্সিয়েলাইজ, আৰ্ট ষ্ট্ৰীমটো প্ৰভিন্সিয়েলাইজ, কিন্তু কমাৰ্চ ষ্ট্ৰীমটো প্ৰভিন্সিয়েলাইজ হোৱা নাই। দুই এজন মাননীয় বিধায়কে এইটো উল্লেখ কৰিছে যে মোৰ ইকনমিক্স ডিপাৰ্টমেণ্টটো থাকিব। কলেজ প্ৰভিন্সিয়েলাইজ হৈ গ'ল, 5টা ডিপাৰ্টমেণ্ট প্ৰভিন্সিয়েলাইজ হৈ গ'ল, কিন্তু ইকনমিক্স ডিপাৰ্টমেণ্টটো থাকি গ'ল। যদি কোনো মহাবিদ্যালয়ৰ কোনো এটা ডিপাৰ্টমেণ্টৰ পৰা এজনো শিক্ষক কেতিয়াও যদি ইয়াৰ আগৰ কোনো আইনত প্ৰভিন্সিয়েলাইজ হোৱা নাই, এইবাৰ সেই ডিপাৰ্টমেণ্টটো প্ৰভিন্সিয়েলাইজেশ্যনৰ আওতাৰ ভিতৰলৈ আহিব, অৰ্থাৎ ডিপাৰ্টমেণ্ট প্ৰভিন্সিয়েলাইজ কৰাৰ ব্যৱস্থা এই আইনখনত এইবাৰ সংশোধনীটোত কৰা হৈছে। কলেজখন প্ৰভিন্সিয়েলাইজ, কিন্তু ষ্ট্ৰীমটো প্ৰভিন্সিয়েলাইজ নহয়। কোনোবা এটা ষ্ট্ৰীম আৰ্টছটো প্ৰভিন্সিয়েলাইজ, কমাৰ্চটো প্ৰভিন্সিয়েলাইজ নহয়। এতিয়া কমাৰ্চটো প্ৰভিন্সিয়েলাইজেশ্যনৰ কাৰণে এই আওতাৰ ভিতৰত আহিব। আমাৰ মাত্ৰ চৰ্ত এটাই যে 1/1/2006 আগত হয় NOC থাকিব লাগিব, নহয় তেওঁলোকৰ পাৰ্মিশ্যন থাকিব লাগিব, নহয় ইউনিভাৰ্চিটিৰ এফিলিয়েশ্যনটো থাকিলেও আমি ল'ম। কনকাৰেঞ্চটো এতিয়া আমি ইনচিষ্ট নকৰোঁ। ইউনিভাৰ্চিটিয়ে যদি প্ৰমাণিতভাৱে এফিলিয়েশ্যন দিছে 1/1/2006 আগত, তেনেহ'লে ডিপাৰ্টমেণ্ট প্ৰভিন্সিয়েলাইজেশ্যনৰ ব্যৱস্থাও ইয়াত আছে। ছাবজেক্ট, সেইটোৱে ছাবজেক্ট ডিপাৰ্টমেণ্ট একেটাই বস্তু, চিননিম হয় দুইটা। ছাবজেক্ট বা ডিপাৰ্টমেণ্ট প্ৰভিন্সিয়েলাইজেশ্যনৰ ব্যৱস্থাও এই আইনত আছে, আৰু ষ্ট্ৰীম প্ৰভিন্সিয়েলাইজেশ্যনৰ ব্যৱস্থাটো ইয়াত আছে, ইয়াত সন্নিৱিষ্ট হৈছে। কলেজৰ পাৰ্মিশ্যনৰ দিনাইতো গোটেইকেইটা ডিপাৰ্টমেণ্টে নাপায়, কোনোবা হয়তো হাতত লৈছে, আৰ্টত লৈছে, লৱত লৈছে, এইবিলাক বাদ পৰিছে। যেতিয়া 10ৰ আগত টিচাৰ আপুনি কনচিডাৰ কৰি আছে, কমচে কম কলেজৰ ক্ষেত্ৰত এই ডিপাৰ্টমেণ্টবিলাক যদি 10ৰ আগত পাৰ্মিশ্যন কনকাৰেঞ্চ পাইছে, সেইখিনি কনচিডাৰ কৰিলেহে তেখেতসকলে বাচিব। মই ঘাই খুঁটাটো মই চেঞ্জ কৰিব নোৱাৰোঁ। মই কৈছোঁ ৰিকগনিশ্যনৰ কথা, এফিলিয়েশ্যনৰ কথা। এফিলিয়েশ্যন মাষ্ট বি অন অৰ বিফৰ 1/1/2006। এই খুঁটাটো সলনি কৰিবলৈ হ'লে 2011 চনলৈ ঘূৰি যাব লাগিব। সেইটো এটা দীঘলীয়া বিতৰ্ক হ'ব, আলোচনা হ'ব। কেতিয়াবা সময় পালে সেইটো মই আলোচনা কৰিবৰ কাৰণে প্ৰস্তুত। কিন্তু 1/1/2006 মন্ত্ৰী মহোদয়টো কলেজৰ আছে, কলেজৰ পাৰ্মিশ্যন NOC, মোৰ কথাখিনি শুনি লওক। কিন্তু বাকী ছাবজেক্ট কেইটা কনচিডাৰ কৰক, এইটো আমি বিচাৰিছোঁ। মই কৈছোঁ ছাবজেক্টটো এতিয়া এপ্লাই কৰিব পাৰি। এটা ৰিপ্লাইটো দিবলৈ দিয়ক। আপুনি মানে এষ্টাব্লিছমেণ্ট বা পাৰ্মিশ্যনৰ ক্ষেত্ৰত ঠিক আছে, আপুনি এইটো কৰিব পাৰেনে নাই যে ডাইচ 2009-10 যিটো আছে সেইটো ইউডাইচ 2018-19 কৰি দিব লাগে, সেইটো এটা। আৰু 2 নম্বৰটো আপুনি এটাই কৰি দিব লাগে যে এই যিটো 31/12/2010 বুলি কৈছে, 31/12/2010টো 31/12/2018 ডাঙৰীয়া, আপুনি পঢ়া শুনা কৰা মানুহ, মোৰ কথাখিনি শুনি লওক, অলপ লজিকবিলাক বুজিবৰ কাৰণে চেষ্টা কৰক। এইটো এনেকুৱা কথা নহয় যে এইটো এই খুঁটিটো খুলি দিয়ক, ইয়াত লগাই দিয়ক, এইটো কৰক, এইটো কৰক, এনেকৈতো কথাখিনি নহয়। মই আইনৰ আধাৰত নীতিসংগত কথা কৈ আছোঁ। ভাৰতবৰ্ষৰ পাৰ্লিয়ামেণ্টে পাছ কৰা ৰাইট টু এডুকেশ্যন এক্ট আধাৰিত মই কথা কৈ আছোঁ। মই 11 চন নহয় 74 চনৰ পৰা লিগেচি ড্ৰ কৰি পেলাই কথাখিনি কৈ আছোঁ। প্ৰমাণ কৰিবই লাগিব তেখেত কৰ্মৰত আছিল। আৰু যদি প্ৰমাণ আপোনালোকে কয় যে এই প্ৰমাণৰ কণ্ডিশ্যনবিলাক আঁতৰাই দিয়ক, তো কাইলৈ লাখ লাখ মানুহে এপ্লাই কৰিব প্ৰভিন্সিয়েলাইজেশ্যন, লাখ লাখ। সেইকাৰণে কথাখিনি শুনক। তো মই এইটো বস্তু স্পষ্ট কৰি দিছোঁ যে অধ্যক্ষ মহোদয়, ডিপাৰ্টমেণ্ট বা ছাবজেক্ট প্ৰভিন্সিয়েলাইজেশ্যনৰ ব্যৱস্থা আছে কলেজৰ ক্ষেত্ৰত, ষ্ট্ৰীম প্ৰভিন্সিয়েলাইজেশ্যনৰো ব্যৱস্থা আছে। আৰু ষ্ট্ৰীম প্ৰভিন্সিয়েলাইজেশ্যন ব্যৱস্থাটো হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ক্ষেত্ৰতো আমি প্ৰদান কৰিব বিচাৰিছোঁ। বহুত স্কুল আছে যিসকলৰ আৰ্ট ষ্ট্ৰীমটো প্ৰভিন্সিয়েলাইজ, কিন্তু তেওঁলোকে ভেঞ্চাৰ মুডত ছায়েন্স ষ্ট্ৰীমটো চলাই আছে। এতিয়া সেই ছায়েন্স ষ্ট্ৰীমটো তেওঁলোকে এই আইনৰ অধীনত তেওঁলোকে আওতাৰ ভিতৰলৈ আহিব, তাত চিন্তা কৰিবলগীয়া নাই। কণ্ডিশ্যন এটাই যে তেওঁলোকৰ স্বীকৃতি বা তেওঁলোকৰ অনুমতি বা তেওঁলোকৰ এফিলিয়েশ্যন 1/1/2006 আগত
থাকিব লাগিব সেইটোৰ ক্ষেত্ৰত মই অসহায় মাননীয় মন্ত্ৰী মহোদয় মই আপোনালোকে মোৰ কথাখিনি যদি আপুনি শুনি লয় ঠিক আছে একেলগে পিছত কম ঠিক আছে ৰিপ্লাইটো শেষ কৰিব দিয়ক ইয়াৰ পাছত অন্য এটা গুৰুত্বপূৰ্ণ কথা আপোনালোকে 31/12/2010 যিটো তাৰিখৰ আগত তেওঁ চাকৰিত জইন কৰা কথাটো হ'ব লাগিব এই যিটো ডেডলাইন কথা আছে ইয়াতো আপোনালোকে কৈছে যে সলনি কৰিব লাগে 31/12/2010 এইটো যোৱা বছৰ আইনখনত আছিল মই যোৱা পৰহিৰ পৰা বিভিন্ন শিক্ষক সংগঠন বিভিন্ন শিক্ষানুষ্ঠান আৰু বিভিন্ন বিধায়কৰ লগত মই কথাখিনি আলোচনা কৰিছোঁ যে এই 31/12/2010 এই তাৰিখটো শিথিল কৰিব লাগে 7 বছৰ বা 10 বছৰ এটা ছাৰ্ভিচ পিৰিয়ড ফিক্স কৰিব লাগে আপোনালোকৰ এই কথাখিনিত যুক্তি এটা আছে এই কথাখিনি কাৰণ মই স্বীকৃতিত কম্প্ৰমাইজ কৰা নাই 1/1/2006 থাকিব লাগিব ষ্ট্ৰীমটো গতিকে এই জইনিং ডেটৰ কথাটো মই একে আশাৰে ইয়াক মই নাকচ কৰা নাই কিন্তু আজি মই ইয়াক গ্ৰহণো কৰিব নোৱাৰোঁ চক আপুনি সংসদীয় পৰম্পৰা একো নাজানে গতিকে আপুনি অকণ মনে মনে থাকক আপুনি প্ৰশাসন কেনেকৈ চলে আপুনি নাজানে ভাৰতবৰ্ষৰ লিগেল চিষ্টেম আপুনি নাজানে সেইকাৰণে আপুনি AFRBM এক্ট কি বস্তু নাজানে আপুনি পঢ়াই নাই গতিকে AFRBM এক্ট যেতিয়া আপুনি নাজানে তেতিয়াহ'লে আপোনাক মই বুজাবলৈও মই চেষ্টা নকৰোঁ কাৰণ আপোনাৰ বেছিক এডুকেশ্যনটো নাই মই বুজাবলৈ কিয় চেষ্টা কৰোঁ আপুনিতো নুবুজিব মই যিমান ক'লোঁ AFRBM এক্টটো আপুনি নাজানে ফিনেন্সিয়েল এই দফাটোৰ সংশোধনী হ'লে ইয়াৰ লিগেল ইমপ্লিকেশ্যন কি আছে ইয়াৰ ফিনেন্সিয়েল ইমপ্লিকেশ্যন কি আছে ই 2021 চনৰ প্ৰভিন্সিয়েলাইজেশ্যন প্ৰচেছটোকেই ডিষ্টাৰ্ব কৰি দিব নেকি সেই কথাখিনি মই মোৰ ডিপাৰ্টমেণ্টে সেই কথাখিনি অধ্যয়ন কৰিব লাগিব আৰু আজি মই পবিত্ৰ সদনক মানে স্পষ্টভাৱে কওঁ যে মোৰ ডিপাৰ্টমেণ্টে এই 31/12/2010 এই জইনিং ডেটটোৰ এমেণ্ডমেণ্ট হ'ব পাৰে নেকি এই কথাটো পজিটিভলি মোৰ ডিপাৰ্টমেণ্টে পুনৰ বিবেচনা কৰিব প্ৰয়োজন সাপেক্ষে ফেব্ৰুৱাৰীত আৰু এখন এমেণ্ডমেণ্ট আহিব প্ৰয়োজনত একে হ'ল আৰু আপোনালোকৰ কাৰ্যকাল প্লিজ অখিল গগৈ আপোনালোকে এইটো কৰি দিব পাৰে অখিল গগৈ আপোনালোকে নকৰে সেইটো বহক, এনে নচুৱাই আছে বহক ৰিপ্লাইটো দিবলৈ দিয়ক প্লিজ কৰি দিয়ক ৰিপ্লাইটো দিয়ক শেষ হোৱা নাই 26ত আকৌ আহি আছো মানে অসমীয়াত এটা কি টাইপৰ কথা কয় মানে অধ্যক্ষ মহোদয় অসমীয়াত এটা কথা আছে অবুজনক বুজোৱা আৰু ঢেৰুৱা ঠাৰি সিজোৱা একেটা কথা নিসিজে গতিকে মই এইটো প্ৰশ্নৰ উত্তৰ নিদিওঁ মই অপচেষ্টা নকৰোঁ তেখেতক বুজাবৰ কাৰণে নালাগে আৰু মই ঢেৰুৱা ঠাৰি সিজাবলৈ অলপো চেষ্টা নকৰোঁ নেক্সট ছাৰ পইণ্ট অফ অৰ্ডাৰ প্লিজ প্লিজ বহক নাই নাই ছাৰ প্লিজ প্লিজ বহক ছাৰ পইণ্ট অফ প্লিজ বহক প্লিজ বহক মই শুনা নাই প্লিজ বহক মই শুনা নাই প্লিজ বহক ছাৰ আপুনি শুনা নাই আমি শুনিছো ন প্লিজ বহক আপুনি কিয় শুনি থাকে আনৰ কথা বহক বহক অখিল গগৈ বুলি কোৱা নাই মই আমাৰ কিহৰ কাৰণে বহি আছে ৰিপ্লাই দি আছে মিনিষ্টাৰৰ কথা শুনক না যা তাৰ কথা কিয় মানে বকি থাকে প্লিজ কৈছে নে নাই প্লিজ পীযুষ হাজৰিকা প্লিজ আনৰ কথা কিয় মানে আপুনি তাতে যাওক অখিল গগৈ বলিয়া বুলি কৈছে প্লিজ প্লিজ আপোনাক কোৱা নাই অনাৰেবল মিনিষ্টাৰ আপোনাক কোৱা নাই আপোনাৰ নাম প্লিজ কোৱা নাই আপুনি সদায় এইটো action সদায় ল'ব। সদনত হুলস্থুল পৰিৱেশ কিয় সৃষ্টি কৰে আপোনাক কোৱা নাই আপুনি প্লিজ বহক অনাৰেবল মেম্বাৰ্ছ বহক বহক একো কথা পাতিব নালাগে কোনেও মন্ত্ৰী ডাঙৰীয়া ৰিপ্লাই দি আছে আপুনি পাগল নহয় চবেই জানে কোনেও একো ক'ব আপুনি নালাগে কিয় গাত পাতি লৈছে প্লিজ আপুনি পাগল নহয় বুলি প্লিজ চবেই জানে আপুনি প্লিজ প্লিজ মই কল হোৱা নাই প্লিজ প্লিজ ৰিপ্লাইটো শুনক চবে টপিক কথা নকবি সন্মানীয় সদস্য যিসকলে ৰিপ্লাই নুশুনে বাহিৰত যাওক যিসকলে ৰিপ্লাই নালাগে বাহিৰত যাওক আপুনি বাহিৰত যাওক যদি ৰিপ্লাই নালাগে ইয়াত কাজিয়া কৰি থাকিব নালাগে অখিল গগৈ যদি ৰিপ্লাই লাগে আনৰ লগত লাগি থাকিব নালাগে প্লিজ সভা শিক্ষকৰ এই আইন পাছ হ'ব লাগে নাই প্লিজ 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 অনাৰেবল এমএলএ বহক বহক
চবেই উত্তৰটো শুনক অধ্যক্ষ মহোদয়, এটা কথা মই ইয়াৰ আগত কেইবাবাৰো কৈ গৈছোঁ এখন পবিত্ৰ বিধানসভা। প্লিজ আজি মই পুনৰ দোহাৰিব বিচাৰোঁ যে প্লিজ অনাৰেবল মেম্বাৰ্ছ প্লিজ ডোন্ট ডিষ্টাৰ্ব শিক্ষাৰ আৰে আপোনালোকৰ মন্ত্ৰী ৰিপ্লাই দি আছে শিক্ষাৰ অধিকাৰ আইন 2009 চনত পাছ হোৱাৰ পাছত 2010 চনত NCTৰ বিশেষ নটিফিকেশ্যন বাহিৰ হৈছে যে টেট DLED নহ'লে কোনো শিক্ষক হ'ব নোৱাৰে। আৰু শেহতীয়াকৈ সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ এটা ওলাইছে যে টেটটো বাধ্যতামূলক। এতেকে আমাৰ প্ৰভিন্সিয়েলাইজেশ্যনৰ জৰিয়তে যিটো নিযুক্তি, এই নিযুক্তিত যিসকল কৰ্মৰত শিক্ষক তেওঁলোকৰ টেট নাই DLED নাই, তেওঁলোকক আমি শিক্ষক হিচাপে নিযুক্তি দিবই নোৱাৰোঁ। এতেকে তেওঁলোকক টিউটৰ বুলি এটা শব্দ সৃষ্টি কৰি তেওঁলোকক নিযুক্তি দিয়া হ'ল কণ্ডিশ্যন এটা লৈ পেলাই, আশা এটা লৈ পেলাই যে তেওঁলোকে 5 বছৰৰ ভিতৰত এই টেট DLED আয়ত্ত কৰিব। কিন্তু 5 বছৰৰ ভিতৰত তেওঁলোকে টেট DLED যদি আয়ত্ত নকৰে, তেতিয়াহ'লে তেওঁলোক টিউটৰ হিচাপে থাকি যাব ফিক্স পেড, আৰু যদি আয়ত্ত কৰে তেওঁলোকে টিচাৰলৈ তেওঁলোকক উন্নীত কৰা। এই বছৰ আমি এটা এমেণ্ডমেণ্ট আনিছোঁ যে এই 5 বছৰৰ সময়সীমাটো আমি আৰু 2 বছৰৰ কাৰণে বৃদ্ধি কৰি দিছোঁ। যিসকল আমাৰ টিউটৰ হৈ আছে তেওঁলোকে যদি 2 বছৰৰ ভিতৰত তেওঁলোকে টেট DLED আয়ত্ত কৰিব পাৰে, আমি তেওঁলোকক শিক্ষকৰ পদলৈ উন্নীত কৰিম। আৰু বহু সংখ্যকক ইতিমধ্যে আমি শিক্ষকলৈ আমি উন্নীত কৰিছোঁৱেই। মহাবিদ্যালয়ৰ যি প্ৰবক্তা আছে, প্ৰবক্তাসকলৰ ক্ষেত্ৰতো UGCৰ গাইডলাইন মতে তেওঁলোকৰ নেট স্লেট থাকিবই লাগিব। আৰু নেট স্লেটটো যদি তেওঁলোকে 5 বছৰৰ ভিতৰত আয়ত্ত কৰে, এই প্ৰফেশ্যনেল কোৱালিফিকেশ্যন যদি তেওঁলোকে আয়ত্ত কৰে, তেওঁলোকক আমি